জামুগুৰিঘাটৰ ইটাখোলাত আজিৰ পৰা আৰম্ভ হৈছে ঢোল বাদন আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ মিলনভূমি হিচাপে পৰিচিত জামুগুৰিঘাটৰ ইটাখোলাত আজিৰ পৰা আৰম্ভ হৈছে 15 দিনীয়াকৈ ঢোল বাদন আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত এই কৰ্মশালাৰ শুভ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি লক্ষীকান্ত বৰাই। কৰ্মশালাখনিত বৃহত্তৰ ইটাখোলা অঞ্চলটোৰ বিভিন্ন সম্প্ৰদায়ৰ প্ৰায় 200 শিশু কিশোৰী আৰু যুৱক যুৱতীয়ে অতি অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিহু কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষক সুদূৰ যোৰহাটৰ অভিজিত শইকীয়াৰ দ্বাৰা ঢোল বাদন আৰু তেজপুৰৰ বৰ বিহুৱতী নীলাক্ষী বৰুৱা আৰু বিহুৰাণী মণিকা ডেকা লগতে চতিয়াৰ বৰ বিহুৱতী দীপশিখা শইকীয়াৰ দ্বাৰা বিহু নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে বুলি উদযাপন সমিতিয়ে জানিব দিছে। ইটাখোলাবাসীৰ কাৰণে এটা শুভ দিন আৰু এই শুভ মুহূৰ্তত আমি আজি আমাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহুৰ উদ্যোগত উপসমিতি কৰ্মশালা উপসমিতিৰ দ্বাৰা আমি আজি 14 তাৰিখৰ পৰা অহা 24 মাৰ্চলৈ অনুষ্ঠিত কৰিছোঁ আমি কৰ্মশালা আমাৰ এই অঞ্চল ভিত্তিত এই কৰ্মশালাখনে আমি আমাৰ অঞ্চলত থকা কণ শিশুক বিহুৰ প্ৰতি আগ্ৰহী তেখেতসকলক কিছু শিকাবৰ কাৰণে আমি আমাৰ ৰঙালী বিহুৰ তৰফৰ পৰা আমি হাতত লৈছোঁ। গতিকে আমাৰ এই অনুষ্ঠানটি আজি আমাৰ ৰাইজৰো আমি অশেষ সহযোগ পাইছোঁ আৰু কণ শিশুৰ পৰা ধৰি ঢুলীয়া আৰু নৃত্যৰ বহু প্ৰতিযোগী আজি আহিছে আৰু আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আৰু এই কৰ্মশালাৰ পৰা তেওঁলোকে বহুখিনি শিকি আমাৰ অঞ্চলটোৰ পৰা এগৰাকী ভাল বিহুৱতী আৰু ভাল ঢুলীয়া মানে হ'ব বুলি আমি আশা কৰিছোঁ। আজিৰ পৰা কিমান দিনলৈকে চলিব এই কৰ্মশালা? আমাৰ আজি 14 তাৰিখৰ পৰা আমি 24 তাৰিখলৈকে কৰিছোঁ, কিন্তু তাৰ মাজতে আমাৰ মানে ফাকুৱা পৰাৰ সম্ভাৱনা আছে। ফাকুৱা পৰিলে আমি 2 এদিন আমি পিছুৱাৰ আমাৰ সম্ভাৱনা আছে। আমাৰ শেষৰ অনুষ্ঠানটো খুব সম্ভৱ আমাৰ 27 তাৰিখ মানে আমাৰ কৰাৰ আমাৰ উদ্যোক্তাসকলৰ ফালৰ পৰা আমি চিন্তা কৰিছোঁ। সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজি ইটাখোলাত আজিৰ পৰা যিটো কৰ্মশালা অনুষ্ঠিত হৈছে ইয়াতে আমাক আমন্ত্ৰণ ৰক্ষা কৰি আমি ইয়াত 10 দিনীয়া প্ৰশিক্ষণ দিবলৈ আহিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰে কেন্দ্ৰীয় যিখন ইটাখোলাৰ কমিটি সকলোৱে খুব ধুনীয়াকৈ উদযাপন কৰিছে আৰু ইয়াতে যিখিনি জাতি জনগোষ্ঠীৰ সকলো সমন্বয় একত্ৰিত হৈ ইয়াতে বিহু নাচ শিকিবলৈ আহিছে। আমি শুদ্ধভাৱে বিহু নাচ শিকাবলৈ আহিছোঁ। আমাৰ যিখিনি জ্ঞানে হয়। আপোনাৰ পৰিচয়টো দি দিয়কচোন। মোৰ নাম নীলাক্ষী বৰুৱা। বৰ্তমান মোৰ 3খন ৱৰ্কশ্বপ এতিয়া চলি আছে। আজি আকৌ ইয়াৰ পৰা গৈ তেজপুৰ শ্বহীদ বাকৰিত ৱৰ্কশ্বপ। ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্যত আমি 10 দিনীয়াকৈ যিটো আমি বিহু কৰ্মশালা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু এই অনুষ্ঠানভাগ আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমি প্ৰায় আমাৰ এতিয়ালৈকে 200তকৈ বেছি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ আমি এই অনুষ্ঠানভাগত প্ৰশিক্ষণৰ কাৰণে আমি সুদূৰ যোৰহাটৰ পৰা ঢোল বাদনৰ কাৰণে আমি দেৱজিৎ শইকীয়াক আমি আনিছোঁ। তেজপুৰৰ পৰা বৰ বিহুৱতী আৰু লগতে ওজা প্ৰশিক্ষক মণিকা ডেকা, নীলাক্ষী বৰুৱা আৰু দীপশিখা শইকীয়া এই 3গৰাকীক আমি বিশেষভাৱে নিমন্ত্ৰণ জনাই আনিছোঁ। আমি আশা কৰিছোঁ যে তেখেতসকলে খুব সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই বিহুৰ প্ৰশিক্ষণ দিব আৰু ঢোলৰ যিজন প্ৰশিক্ষক আহিছে তেওঁ যথেষ্ট পাৰদৰ্শী। গতিকে ঢোলৰ ক্ষেত্ৰতো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ধৰণে সেইটো শিকিব পাৰে বুলি আশা কৰিছোঁ আৰু অহা 24 তাৰিখলৈকে আমাৰ এই কাৰ্যসূচীভাগ চলিব। 24 তাৰিখৰ পাছত আমি শেষৰ দিনৰ যিটো কাৰ্যসূচী এটা বৰ্ণাঢ্য ইয়াত কাৰ্যসূচী অনুষ্ঠিত কৰিম আৰু সেই দিনাই আমাৰ মানে বিহু উদযাপন সমিতিৰ মূল কাৰ্যসূচীভাগ আমি আৰম্ভ কৰি যাম সেইদিনাৰ পৰা।